হিমন্ত বিশ্ব শৰ্মা মোৰ ঘূৰ শত্ৰু বুলি ডাং খাই উঠিল সাংবাদিক দিলৱাৰ হুছেইন হয় NKTV এটা সাক্ষাৎকাৰত আজি যিটো সাক্ষাৎকাৰ দিলৱাৰ হুছেইনৰ কাৰামুক্ত হৈ মানে যিখিনি কথা ক'লে আপোনালোকে এই ভিডিঅ'টো ভাল ধৰণে চাওক হয় এইটো কাৰণে ভাল ধৰণে চাবলৈ কৈছোঁ যিখিনি কথা ক'লে দিলৱাৰ হুছেইনে আপোনালোকে এবাৰ শুনক গতিকে মই বেছিকৈ কথা কৈ নাথাকোঁ তেওঁ কি কথা ক'লে কাৰণ গাড়ী মটৰ থাকিলে সাংবাদিক হ'ব নোৱাৰে বুলি যিটো আচলতে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে তেওঁ বিজনেছমেন আমুক তামুক তেওঁ গাড়ী মটৰ আছে বহুত দাম্পাৰ আছে কিবা আছে ঢেৰ কিবাকিবি কৈছিলে বা এইখিনি কথাও প্ৰত্যুত্তৰ দিলে দিলৱাৰ হুছেইনে গতিকে ভিডিঅ'টো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সেইকাৰণে কৈছোঁ চাবলৈ চাওক কিন্তু নতুনকৈ যদি কোনোবাই যে চেনেলটো এটা লাইক কৰি দিব পাৰিলে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আজি গৰমৰ কাৰণে গেঞ্জি এটা পিন্ধি আছিলোঁ গেঞ্জিটো পিন্ধিয়ে বনাই দিলোঁ গতিকে বেয়া চেয়া নাপাব ভিডিঅ'টো চাওক আপোনালোকে অৱশেষত আপুনি কাৰামুক্ত হ'ল আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই বিগত দিনকেইটাৰ যিটো পৰিক্ৰমা কেনেদৰে আপুনি মানসিকভাৱে আপুনি আছিল মানুহজন অকণমান সেই বিষয়ে জানিম দিবাকৰ আপুনি প্ৰথমতে মানসিকভাৱে মই একদম সবল স্থিতিত আছোঁ মানসিকভাৱে মই কেতিয়াও ভাঙি পৰা নাই আৰু প্ৰথমতে মই সকলো সাংবাদিকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিকক আৰু দেশৰ প্ৰতিগৰাকী সাংবাদিক আৰু যিসকলে দেশৰ বাহিৰতো যিসকলে প্ৰতিবাদ কৰিছে মোৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী অধিবক্তাক যিসকলে মোৰ হৈ আইনী যুঁজ দিছে যিসকলে মোক নৈতিক সমৰ্থন আগবঢ়াইছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিটো দল সংগঠন শিল্পী সমাজ লগতে নাগৰিক সমাজ যিসকলে যাৰ কথা মোৰ এই মুহূৰ্তত হয়তো মনতো নপৰিব পাৰে জাষ্ট এই মুহূৰ্তত মই ওলাই আহিছোঁ যিহেতু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথাই ক'ম যে প্ৰশ্ন কৰাৰ অধিকাৰ সাংবাদিকৰ সেইটোৱেই মূল অধিকাৰ আমাৰ আৰু এই অধিকাৰ আমি সাব্যস্ত কৰি যাম আগন্তুক সময়তো প্ৰশ্নবোৰ আচলতে সেয়া যি প্ৰশ্ন ৰজাঘৰীয়াই বিশেষকৈ বেয়া পোৱা প্ৰশ্নবোৰ কৰিলেহে তেওঁলোকে বেয়া পায় গতিকে কিন্তু প্ৰশ্নবোৰ চলি থাকিব ৰাইজৰ কাৰণে আমি আচলতে আমাৰ নিজৰ প্ৰশ্ন নকৰোঁ ৰাইজৰ মনত যিবোৰ প্ৰশ্ন উত্থাপন হয় সেইবোৰ প্ৰশ্ন আমি কৰোঁ গতিকে প্ৰশ্ন কৰি যাম দীপাংকৰ সেইটোৱে আপুনি এইটো সংকল্প লৈছে এইটো আগৰ পৰাই আমাৰ প্ৰতিজনৰ আমাৰ সংকল্প আছে আমাৰ সাংবাদিক প্ৰতিগৰাকী সেই সংকল্প আছে ময়ো একে সংকল্পবদ্ধ যে প্ৰশ্ন কৰি যাম প্ৰশ্ন কেতিয়াও হেৰি নহ'ব ক'ৰবাত ভাবে নেকি আপোনাৰ ক'ৰবাত কিবা ভুল হৈ গৈছিল যাৰ বাবে আপুনি এইদৰে আইনী আবেষ্টনীৰ মাজত এইকেইটা দিন থাকিব লগা হ'ল নাই অলপমানো ক'তো ভুল হোৱা নাই আৰু ভুল নোহোৱাৰ বাবেই আদালতে মোক ন্যায় প্ৰদান কৰিছে দুটা নিশা জেলত কটাইছোঁ কাৰাগাৰত কটাইছোঁ হয় কিন্তু দুটা নিশাই মোক কটাব লগা নহ'লহেঁতেন আদালতৰ অৰ্ডাৰ নিৰ্দেশনা কপি আহি যিহেতু দেৰিকৈ ওলাইছিল সেই সময়ত বেইল বণ্ড জমা দিয়াটো সম্ভৱপৰ নাছিল সেইকাৰণে আদালতে আৰক্ষীৰ জিম্মাত মোক নিদি বা আৰক্ষীৰ জিম্মাত থকাৰ প্ৰয়োজনীয়তা বোধ নকৰি আদালতে তেওঁলোকৰ নিজৰ জিম্মাত মোক ৰাখিছে আৰু সেয়া হ'ল ন্যায় ব্যৱস্থাৰ যুঁজ বুলি ক'ব লাগিব আপোনাক যি ধৰণে প্ৰথম অৱস্থাত আটক কৰা হ'ল থানালৈ মতা হ'ল তাৰপিছত আটক কৰা হ'ল তাৰপিছত গ্ৰেপ্তাৰ কৰা হ'ল গোটেই প্ৰক্ৰিয়াটো যি ধৰণে আপোনাক লৈ আপোনাৰ ঘৰত তালাচী চলোৱা হ'ল এই ধৰণৰ গোটেই যিটো আৰক্ষীয়ে যি ধৰণে আপোনাক লৈ কৰিলে কি বুলি ভাবে আপুনি ক'ৰবাত কিবা ষড়যন্ত্ৰ আছে বুলি ভাবে নে আৰক্ষী কাৰোবাৰ হেঁচাত পৰি এনেধৰণৰ কৰিবলগীয়া হৈছিল বুলি ভাবে এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আচলতে তদন্ত হ'ব লাগিছিল কাৰ বিৰুদ্ধে কি তদন্ত হৈছে কাৰ বিৰুদ্ধে এটা বিষয় আপোনালোকে জানি ভাল পাব আৰক্ষীয়ে তদন্ত কৰিছে ইটছ মষ্ট ৱেলকাম তদন্ত মই কৈছোঁ আৰু ভালকৈ তদন্ত কৰক কাৰণ কি হয় ৰাইজৰ মনত কিছুমান প্ৰশ্ন উত্থাপন হ'ব পাৰে সেই খোজা মাৰ যাব লাগিব কাৰণ প্ৰশ্ন গতিকে আৰক্ষীক 100% মই যি তদন্ত প্ৰক্ৰিয়াত মই সহযোগ আগবঢ়াইছোঁ যিহেতু আপোনালোকৰ প্ৰতিগৰাকী আৰক্ষীৰ লগত আপোনালোকৰ চা চিনাকি আছে আপোনালোকে আৰক্ষীৰ যিকোনো এজন বিষয়াক আপোনালোকে সুধিলে আপোনালোকে গম পাব যে মই কি ধৰণে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াত মই সহায় আগবঢ়াইছোঁ আৰু আৰক্ষীয়েও ক'ৰবাত ইয়াৰ মাজতে বহুত ভাল আৰক্ষী আছে যিসকলে মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে তেওঁলোকৰ হাততো হয়তো উপায় নাছিল আপোনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজ্যজুৰি যি ধৰণৰ প্ৰতিবাদৰ ঢৌ উঠিল সাংবাদিক মহলৰ মাজতে সীমাবদ্ধ নাথাকি দল সংগঠন সকলো উবৰি খাই পৰিল ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন দিল্লী পৰ্যন্ত প্ৰতিবাদ হ'ল বিভিন্নজনে এই বিষয়টো লৈ চৰকাৰৰ সমালোচনা কৰিলে আপোচহীন সাংবাদিকতাক লৈ আজিৰ দিনত বহু আচলতে প্ৰশ্ন আছে বহুতে এই কথা কামটোৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ কিন্তু বহুতৰ সাহস নাই আপুনি যি ধৰণে প্ৰশ্ন কৰিছিল এপেক্স বেংকৰ পৰিচালন সঞ্চালকগৰাকীক তাৰপিছত আপোনাক যি ধৰণে আৰক্ষীৰ আপোনাৰ বিৰুদ্ধে গোচৰ জাপি দিয়া হ'ল এই ক্ষেত্ৰত যিসকলে এতিয়াও আচলতে সেই বস্তুটো লৈ আজিৰ দিনত চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই আকৌ গ্ৰেপ্তাৰ হ'ব নেকি তেনেধৰণৰ এটা ভয় শংকা সোমাই পৰিছে আপোনাৰ গ্ৰেপ্তাৰৰ পিছত গতিকে আপুনি এই ক্ষেত্ৰত কি ভাবিছে কি দেখিছে আপুনি ভৱিষ্যত কেনেকুৱা হ'ব পাৰে বুলি ভাবে মোৰ এই ঘটনাটোৰ পাছত যি ধৰণে সাংবাদিক সমাজ একত্ৰিত হৈ যুঁজ দিলে ইয়ে প্ৰতীয়মান কৰে যে অসমৰ সাংবাদিকতা কিমান উন্নত কিমান ষড়যন্ত্ৰ কৰা হ'ল ভাগ কৰিবৰ কাৰণে কোনোবা পৰ্টেল সাংবাদিক বুলি কৈ যেহেতু এটা বিভাজন কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল কিন্তু কোনো বিভাজন কামত নাহিল
সেই বিভাজন কৰিবলৈ সক্ষম নহ'ল তেওঁলোক তাৰ পৰিৱৰ্তে সাংবাদিক সমাজ আৰু বেছি একত্ৰিত হৈছে আৰু বেছি একত্ৰিত হৈ তেওঁলোকে এই ন্যায়ৰ কাৰণে যুঁজ দিছে গতিকে অসমৰ সাংবাদিকতা সঁচাকৈ উন্নত আৰু এই ক্ষেত্ৰত কোনো দ্বিমত থাকিবই নোৱাৰে আৰু এই ঘটনাই আৰু অধিক একত্ৰিত কৰি তুলিলে সাংবাদিক সমাজক গতিকে সাংবাদিকসকল একত্ৰিত হ'ব লাগিব আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সাংবাদিকসকলৰ এই যুঁজ অব্যাহত থাকিব বুলি মই ভাবোঁ প্ৰতিগৰাকী সাংবাদিকক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰতিগৰাকী সম্পাদক আৰু মালিক গোষ্ঠীৰ বা স্বত্বাধিকাৰীসকলকো মই এই ক্ষেত্ৰত প্ৰতিগৰাকী স্বত্বাধিকাৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সহায় সহযোগিতা আৰু আগবঢ়ালে চৰকাৰী পক্ষই আপোনাৰ গ্ৰেপ্তাৰৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আপোনাক লৈ বহুকেইটা বিশেষণ তেওঁলোকে দিছিল যে আপুনি দিলৱাৰ হুছেইন মজুমদাৰ এজন ডাম্পাৰ ব্যৱসায়ী দিলৱাৰ হুছেইন মজুমদাৰ এজন অধিবক্তা নে দিলৱাৰ হুছেইন মজুমদাৰ এজন সাংবাদিক এই বিষয়টো লৈ তেওঁলোকে বহু প্ৰশ্ন অৱতাৰণা কৰিছিল একে সময়তে এই আটাইকেইটা কাম কৰিব নোৱাৰে বুলি তেওঁলোকে যুক্তি দিছিল আপোনাৰ এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া এটা বিষয় ক'ব খুজিছোঁ এইখিনি খুব ভাল প্ৰশ্ন কৰিছে দীপাংকৰ আপুনি এই ক্ষেত্ৰত মই হাড়ে হিমুজুৱে সাংবাদিকতা কৰি আছোঁ আৰু সাংবাদিকতাৰ ক্ষেত্ৰত কেতিয়াও কোনো ধৰণৰ আপোচ কৰা নাই সাংবাদিকতা কৰিয়েই মই LLB ডিগ্ৰী লৈছোঁ আইনৰ ডিগ্ৰী মই লৈ থৈছোঁ সাংবাদিকতা কৰাৰ পাছত যিখিনি মই সময় পাওঁ সেই সময়খিনি মই আইনৰ চৰ্চা কৰোঁ ল পঢ়োঁ আইনৰ চৰ্চা কৰোঁ দেশৰ ন্যায়িক ব্যৱস্থা কেনেকুৱা সেয়া জানিবৰ কাৰণে মই চেষ্টা কৰোঁ আৰু সেয়া মই ভাবোঁ কোনো ধৰণৰ সেয়া বেআইনী হ'ব নোৱাৰে উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তলৈ কোনো ধৰণৰ তেনেকুৱা কথা কোৱা নাই যে এজন সাংবাদিক অধিবক্তা হ'ব নোৱাৰে গুৱাহাটীতো আপোনালোকে দেখা পাব বহুকেইজন এনেধৰণৰ সাংবাদিক আছে যিসকলে তেওঁলোকে সাংবাদিকতাৰ উপৰিও তেওঁলোকৰ আইনী যি চৰ্চা সেয়া তেওঁলোকে অব্যাহত ৰাখিছে গতিকে মোৰ ক্ষেত্ৰতো সেয়া মই কিবা ব্যতিক্ৰম বুলি মই নাভাবোঁ তৃতীয়টো কথাটো হ'ল মোৰ কোৱা হৈছে মোৰ 6-7খন ডাম্পাৰ আছে কিবা আছে ইটো আছে সিটো আছে প্ৰকৃততে কি হ'ল সেই কথাটো কৈছোঁ মোৰ আপোনালোকে জানে মোৰ দুজনী ছোৱালী আছে আমাৰ ভৱিষ্যত পদে বিপদ পদে আমি অনিশ্চিত ভৱিষ্যতৰ দিশে আমি আগবাঢ়ি যাওঁ দুজনী ছোৱালীৰ নামত মোৰ PPF আজিতো আপোনালোকে জানে সকলোৰে আমাৰ সাংবাদিকসকলৰ থাকে PF থাকে প্ৰভিডেণ্ট ফাণ্ড থাকে যেতিয়া এটা ছেটেলাইট চেনেলত মই এৰি যেতিয়া ক্ৰছ কেনেলত মই জইন কৰিলোঁ তেতিয়া যিহেতু চেনেলটো এৰাৰ লগে লগে মোৰ PFটো মোৰ উইড্ৰ হৈ গ'ল উইড্ৰ হোৱাত মই অলপমান টকা পালোঁ মোৰ PPF একাউণ্ট এটা আছে সেইটো মই উইড্ৰ কৰি দিলোঁ তাৰো মই অলপমান টকা পালোঁ লগতে মোৰ যেতিয়া এটা লাইফ ইঞ্চুৰেঞ্চৰ বীমা এটা আছিল সেইটোও মই ভাঙি দিলোঁ সেইটো নহয় তাতে অলপমান টকা পালোঁ এইখিনি টকাৰে মই দুয়োগৰাকী কন্যাৰ নামত দুখন গাড়ী থৈছোঁ যে সিহঁতৰ ভৱিষ্যত মোৰ আজি যদি মৃত্যু হয় আজি যদি মই কিবা এটা কাৰণত মই যদি নাথাকোঁ কাইলৈ যাতে সিহঁতে ক'ৰবাত যাতে উপায়হীন হৈ নাযায় যাতে তেওঁলোকৰ কমেও পঢ়াৰ খৰচকেইটা বা কেইদিন বা তেওঁলোক চলিব পাৰে বুলি ভাবি মই দুজনী ছোৱালীক দুখন গাড়ী দিছোঁ য'ত 90% ঋণ বেংকৰ ঋণ এইখিনি কথা গোটেই ৰেকৰ্ডত আছে ইনকাম টেক্স ফাইল গোটেইখিনি কথা জল পটকৈ ওলাই আছে গতিকে বহুতে দেখোন কিমান কোম্পানী খুলি লয় বহুতে দেখোন কিমান কোম্পানীৰ মালিক হাজাৰ বিঘাৰ মালিক এনেধৰণৰ সকলো ধৰণৰ কৰি গৈ আছে গতিকে মই যদি দুখন মোৰ কণমানি দুগৰাকী ছোৱালীৰ নামত দুখন গাড়ী যদি সিহঁতৰ ভৱিষ্যতৰ কাৰণে কিনি দিছোঁ তাতে বৰ বেছি আৰু তাকো সম্পূৰ্ণৰূপে সততাত থাকি নিষ্ঠা আৰু পৰিশ্ৰমেৰে আপোনালোকে সকলোৱে জানে যে মই কিমান কষ্ট কৰোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই কষ্টই কৰি থাকিব পাৰোঁ প্ৰশ্ন হৈছে যে সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি সাংবাদিকৰ কোনো ব্যৱসায় থাকিব নোৱাৰে নেকি সাংবাদিক ধনী হ'ব নোৱাৰে নেকি এই বস্তুটো লৈ এই কথাটো লৈ আছিলে বহু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিতৰ্ক হৈছে এইখিনি কথাটো হ'ল যে সাংবাদিকসকলক তেওঁলোকে বহুতে ভাবে কি তেওঁলোক একেবাৰে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব নালাগে বুলি একাংশই ভাবে কিন্তু এটা বস্তু মই অনুভৱ কৰোঁ যে সাংবাদিকসকল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো দৰকাৰ সততাৰে এইকাৰণে দৰকাৰ যে আৰ্থিকভাৱে স্বাৱলম্বী হ'লে কাৰো মুখাপেক্ষী হ'ব নালাগে আৰু অধিক আগ্ৰহেৰে অধিক উৎসাহেৰে অধিক শক্তিৰে সাংবাদিকসকলে আৰু অধিক যুঁজ দিব পৰাৰ ক্ষমতা থাকে সেয়া আমাৰ প্ৰতিগৰাকী সাংবাদিকে সেয়া ভাবিব মোৰ সৈতে চাগে একমত হ'ব গতিকে এই ক্ষেত্ৰত কৰিব নোৱাৰি বুলি যে কিবা এটা কথা আছে সেইটো মই নাভাবোঁ কিন্তু এটাই বস্তু ভাবোঁ আপোনাৰ সম্পূৰ্ণ সততা নিষ্ঠাৰে কৰিব কিয় নোৱাৰি মই চৰকাৰৰ প্ৰশ্নটোকে আপোনাক সুধিছোঁ চৰকাৰে আপোনাৰ এই কথাখিনি লৈ যিহেতু তেওঁলোকে বহুখিনি প্ৰশ্ন উত্থাপন কৰিছিল মই তাৰ মাজতে সুধিছোঁ দিলৱাৰ হুছেইন মজুমদাৰে দুৰ্নীতি অনিয়ম বা কাৰোবাক ব্লেকমেইল কৰি এই ধৰণে সম্পত্তিৰ পাহাৰ গঢ়িলে নেকি উত্তৰটো আপোনাৰ পৰাই লাগে নিশ্চয়কৈ সেইটো দিলৱাৰ হুছেইন মজুমদাৰ তেওঁলোকে মোৰ ঘৰ চাৰ্চ কৰিলে
তেওঁলোকে ঘৰত চাৰ্চ কৰিলে মোৰ স্কুলৰ চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি মই ল ডিগ্ৰীলৈকে সকলো তেওঁলোকে নিজৰ তাত লৈ গ'ল মোৰ আনকি ITR ফাইল চেল চব লৈ গ'ল আৰু গোটেইখিনি কথা জল পটকৈ ওলাই আছে দিলৱাৰ হুছেইন মজুমদাৰৰ মোৰ সংবিধানত বেআইনী আৰু অনৈতিকতা এই দুটা বস্তু নাই এই দুটা বস্তুত কেতিয়াও মই প্ৰশ্ৰয় নিদিওঁ আৰু দিয়াও নাই ভৱিষ্যতেও সেয়া নিদিওঁ সেইটো আৰু যিখিনি বস্তু যে কোনোবা যদি মই পুনৰ কম যদি এনেকুৱা ধৰণৰ যদি কিবা প্ৰশ্ন উত্থাপন হয় তেতিয়াহ'লে আৰু তদন্ত হওক অধিক তদন্ত হওক তদন্তৰ ক্ষেত্ৰত সদায় সহযোগ কৰিবৰ কাৰণে মই ৰাজি আছোঁ মই সাজু আছোঁ মুখ্যমন্ত্ৰীয়ে আপোনাক লৈ এটা কথা কৈছিল যে আপুনি হেনো এগৰাকী পাৰ্ট টাইম সাংবাদিক এতিয়া দিলৱাৰ হুছেইন মজুমদাৰে কেতিয়াৰ পৰা সাংবাদিকতা কৰিছিল ক'ত কিমান বছৰ কৰিছিল যদি মনত আছে অকণমান কৈ দিব নিশ্চয়কৈ মই DY 360 পৰা আৰম্ভ কৰিছোঁ সাংবাদিকতা জীৱন DY 360 পৰা প্ৰায় একেৰাহে 12 বছৰ সাংবাদিকতা কৰিছোঁ তাৰ পাছত অতি সবিনয়েৰে মেনেজমেণ্টৰ পৰা মই তাতে ছুটি লৈছোঁ মানে মই সেই মোৰ অনুষ্ঠান মই ত্যাগ কৰিছোঁ ত্যাগ কৰাৰ পাছত মই দি ক্ৰছ কাৰেণ্টত মই যিহেতু আছোঁ ইয়াৰ মাজতে মই প্ৰাগ চেনেলৰ ভাতৃ চেনেল এনি নিউজতো মই আউটপুট এডিটৰ হিচাপে মই কাম কৰিছোঁ আৰু ক্ৰছ কাৰেণ্টতো আপোনালোকে মোক দেখা পাইছে ক্ৰছ কাৰেণ্টত মই বৰ্তমান ক্ৰছ কাৰেণ্টত মই কাম কৰি আছোঁ এজ এ চিফ ৰিপৰ্টাৰ কাম কৰি আছোঁ আৰু মই এটা বস্তু ভাবোঁ কোনো সাংবাদিকৰ যদি অকণমান যদি কিবা যদি বেয়া থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ নিচিনা এটা আমাৰ সংবাদ মাধ্যমৰ নিচিনা এটা সংবাদ মাধ্যমত কাম কৰাটো যি সংবাদ মাধ্যম চৰকাৰৰ মূৰৰ কামনি হৈ থিয় দি যায় কাৰণ কি প্ৰতিটো যি বেয়া দিশ সেয়া আমি সমালোচনা কৰি উদঙাই দিওঁ সেয়া কিন্তু সম্ভৱ নহ'লেহেঁতেন সেয়া এইকাৰণে অকল সম্ভৱপৰ কাৰণ ইয়াতে কোনো বেমেজালি নাই কোনো দুৰ্নীতি নাই কোনো ধৰণৰ পৃষ্ঠপোষকতা নাই আপোনাৰ যিটো কৰ্ম ইতিবৃত্ত যিটো আপোনাৰ ৱৰ্ক হিষ্ট্ৰী যদি চোৱা যায় আপুনি যি ধৰণে প্ৰশ্ন কৰে ৰাজনৈতিক নেতাসকলক শাসক পক্ষৰ হওক বা বিৰোধীকে হওক বিভিন্ন আপুনি ৰাজনৈতিক সাংবাদিক হিচাপে বেছি আপুনি ব্যস্ত হৈ থাকে জড়িত হৈ থাকে গতিকে আপুনি সেই যি প্ৰশ্নসমূহ কৰে সেই প্ৰশ্নসমূহ তেওঁলোকৰ স্বাভাৱিকতে হজম নহয় গতিকে কি কাৰণে আপোনাক এতিয়া ৰাইজে সন্দেহ কৰিছে যে আপোনাক কেৱল এপেক্স বেংকৰ ঘটনাটো বুলিয়ে নহয় সেইটো এটা অচিলা লৈহে অন্য এক কাৰণতহে আপোনাক গ্ৰেপ্তাৰ কৰা হৈছিল আপুনি কি ভাবে যে কি কাৰণে আপোনাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে বা এই আইনী পিছত আপুনি সোমাল আচলতে মোক গ্ৰেপ্তাৰ কৰি বাকী সকলো সাংবাদিকক এক প্ৰকাৰ ভয় খুৱাবৰ কাৰণে চেষ্টা কৰা হৈছিল যাতে আপোনালোকে একো দেখিলে মাত নিদিব কিন্তু তাতে সফল নহ'ল মোক কেৱল এইটো কাৰণে টাৰ্গেট কৰা হৈছে যাতে মোক টাৰ্গেট কৰিলে মোকো বন্ধ কৰা হ'ব মোৰ লগতে সকলোকে এক ভয় দেখুৱাব তেওঁলোকে হয়তো বিচাৰিছে য'ত তেওঁলোক সম্পূৰ্ণৰূপে বিফল হৈছে আৰু সাংবাদিকসকলে ভয় খোৱা নাই তাৰ পৰিৱৰ্তে আৰু বেছি একত্ৰিত হৈ শক্তিশালীভাৱে তেওঁলোকে যুঁজ দিছে মই শেষ কৰিম শেষত সুধিছোঁ অসমৰ বহু আচলতে অভিজ্ঞ সাংবাদিকে কাৰাবাস তেওঁলোকে খাটি সাংবাদিকতা কৰিছিল আপুনিও শেহতীয়াকৈ কাৰাবাস খাটা এগৰাকী সাংবাদিক হিচাপে আপুনি পৰিচিত হ'ল এই দুটা নিশা আপুনি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থাকিল কেনেধৰণৰ অভিজ্ঞতা কাৰাগাৰত থকা কাৰাগাৰৰ ভিতৰততো বহু কথাই আছে হয়তো কেতিয়াবা এইখিনিতে আজি কৈ শেষ কৰিব নোৱাৰিম দুটা নিশা বা দুটা দিন মই যি থাকিলোঁ তাতে বহু ধৰণৰ মানুহ দেখা পালোঁ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কেনেকুৱা কি চলে কি নহয় কি ধৰণৰ কি হয় সেই সকলো কথা আমি আপোনালোকক জনাম কিন্তু এটাই এক্সপিৰিয়েঞ্চ কাৰাগাৰৰ ভিতৰৰ পৰা মই ক'ম যে বহু লোকে সততাৰে যুঁজ দি হ'লেও বহু লোক কেতিয়াবা যাব লগা হয় কাৰাগাৰত আৰু ইয়াৰ মাজতেও বহু লোকে দুখ কৰিও যায় কিন্তু এইটো কথা নহয় যে কাৰাগাৰত গ'লেই যে সকলো এক প্ৰকাৰ দুখী হৈ যাব যেতিয়ালৈকে আদালতে দোষী সাব্যস্ত নকৰে সেই বিষয়টো চাব লাগিব এতিয়া আপোনাৰ গোচৰ প্ৰক্ৰিয়া চলি থাকিব আপোনাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে নিশ্চয়কৈ ন্যায় ব্যৱস্থাৰ ওপৰত 100% আস্থা আছে গোচৰ প্ৰক্ৰিয়াত মই প্ৰথমতেই কৈছোঁ ইতিমধ্যে আদালতে প্ৰডাকশ্যন বিল অৰ্থাৎ প্ৰথম দিনা হাজিৰিতে আদালতে মোক জামিন দি দিলে দুয়োটা গোচৰত জামিন দি দিলে অৰ্থাৎ মোৰ ক্ষেত্ৰত সেই গোচৰবোৰ কোনোপধ্যেই মানে আদালতে গ্ৰহণ কৰা নাই বুলি ক'ব লাগিব আদালতৰ গোচৰ দিয়া দিনাখনে মই জামিন পাই যাম কিন্তু যিহেতু অৰ্ডাৰ কপি ওলাওঁতে দেৰি হৈছে বেইল পলম হৈছে গতিকে বেইল বণ্ড জমা দিছে কিছু পলম হোৱাৰ কাৰণে মই আদালতৰ জিম্মাত থাকিব লগা হৈছে সেই নিশা শেষত সুধিছোঁ আপোনাৰ আজি এই অৱস্থা হ'ল আপোনাক যি ধৰণে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তাৰপিছত জেললৈ গ'ল বা আপুনি আজি কাৰামুক্ত হৈ আহিল এতিয়াও গোচৰ চলি থাকিব আপোনাৰ যি ধৰণৰ হ'ল ভৱিষ্যতে আন সাংবাদিকৰো হ'ব পাৰে সেয়া আমি নুই কৰিব নোৱাৰোঁ গতিকে আপোনাৰ এই ক্ষেত্ৰত কেনেধৰণৰ পৰামৰ্শ বা বাৰ্তা কেনেকুৱা থাকিব সকলোলৈ বুলি এইটো কথাই ক'ম যে মোৰ ক্ষেত্ৰত যি হ'ল সেইটোৱে শেষ ঘটনা হওক সমালোচনা
সহ্য কৰাটো দৰকাৰ সমালোচকসকলক যিসকলে সমালোচনা কৰে বা ক্ৰিটিক যিসকলক তেওঁলোকক শত্ৰু হিচাপে কেতিয়াও জ্ঞান কৰিব নালাগে সমালোচনা যদি পজিটিভলি গ্ৰহণ কৰা যায় তেতিয়াহ'লে সেই বিষয়টো যিগৰাকী ব্যক্তিক বা যি সংস্থাক সমালোচনা কৰা যায় তেওঁলোকে যদি পজিটিভলি গ্ৰহণ কৰে তাৰ পৰা তেওঁলোকে বহুত ভাল বস্তু তেওঁলোকে শিকিব পাৰিব বা নিজৰ ভুলৰ শুধৰণি তেওঁলোকে কৰিব পাৰিব গতিকে সেই বিষয়খিনি যিহেতু আমি গণতান্ত্ৰিক সমাজ এখনত বাস কৰোঁ গণতান্ত্ৰিক দেশখনত বাস কৰোঁ গতিকে সেই বিষয়টো অতি সহজভাৱে আৰু পজিটিভলি লোৱা দৰকাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই বুলি মই ভাবোঁ আপুনি সাংবাদিক হিচাপে অনাগত দিনত পৰিচয় দিব অধিবক্তা হিচাপে পৰিচয় দিব নে ব্যৱসায়ী হিচাপে পৰিচয় দিব সেইখন সুধিছোঁ মইতো হাড়ে হিমজুৱেই সাংবাদিক একো মোক জীৱনত নালাগে কথা সাংবাদিক হিচাপেই যিহেতু মোৰ পৰিচয় সাংবাদিক হিচাপেই মোৰ মৃত্যু হ'ব বাকী কিবা থাকক নাথাকক মোৰ তাত কোনো ভ্ৰূক্ষেপ নাই সেই বিষয়টো লৈ পেলাই সাংবাদিক পেছাত সাংবাদিক আৰু ৰাইজৰ কাৰণে সদায় কাম কৰি যাম আপোনাক বহুত বহুত শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক ইমানপৰে মোৰ সৈতে আছিল দিলৱাৰ হুছেইন মজুমদাৰ যিগৰাকী সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল প্ৰতিবাদৰ জোৱাৰ উঠিছিল আৰু গণতান্ত্ৰিক এখন দেশত থকা এজন নাগৰিক হিচাপে আৰক্ষীকে হওক বা ৰাজনৈতিক দলৰ নেতা কৰ্মীকে হওক প্ৰশ্ন কৰাৰ সকলোকে আচলতে অধিকাৰ এগৰাকী সাংবাদিকৰ থাকে আৰু আৰক্ষীয়ে বা চৰকাৰ সাংবাদিকৰ কেতিয়াও শত্ৰু নহয় বা ৰাজনৈতিক দল বা আৰক্ষীৰ বাবেও সাংবাদিকসকল শত্ৰু বুলি তেওঁলোকে ভাবিব নালাগে এক নীতি নিয়ম এটা নিজৰ যিটো মৌলিক কৰ্তব্য বা দায়িত্ব সেয়া সম্পাদন কৰিবলৈ যাওঁতেও কিন্তু সাংবাদিকজনক তেনেস্থলত বাধা প্ৰদান কৰিব নালাগে এয়া আমাৰ সংবিধানে তাৰ অধিকাৰ দিয়া নাই গতিকে এই ক্ষেত্ৰত আশা কৰিছোঁ দিলৱাৰ হুছেইন মজুমদাৰৰ দৰে অনাগত দিনত যাতে কাৰো তেনেধৰণৰ অৱস্থা নহওক সকলোৰে যিটো কথা কোৱাৰ অধিকাৰ সকলোৰে যিটো দায়িত্ব আৰু কৰ্তব্য যি সংবিধানে প্ৰতিজন নাগৰিকক প্ৰদান কৰিছে সেয়া চৰকাৰে হওক বা প্ৰশাসনেই হওক তেওঁলোকে এই ক্ষেত্ৰত যাতে অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰে সেয়া যাতে খৰ্ব কৰিবলৈ চেষ্টা নকৰে আশা কৰোঁ আপোনালোকে ইমানপৰে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰত দিলৱাৰ হুছেইন মজুমদাৰৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ চাই ভাল পালে দুটা নিশা আৰক্ষী থানাত আৰু দুটা নিশা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কটাই অৱশেষত মুকলি আকাশৰ তললৈ আহিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ আৰু মোৰ সৈতে এই মুহূৰ্তত দিলৱাৰ হুছেইন মজুমদাৰ আছে কিছু কথা তেখেতৰ সৈতে পাতিব চেষ্টা কৰিম অৱশেষত আপুনি কাৰামুক্ত হ'ল আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই বিগত দিনকেইটাৰ যিটো পৰিক্ৰমা কেনেদৰে আপুনি মানসিকভাৱে আপুনি আছিল মানুহজন অকণমান সেই বিষয়ে জানিম দিবাকৰ আপুনি প্ৰথমতে মানসিকভাৱে মই একদম সবল স্থিতিত আছোঁ মানসিকভাৱে মই কেতিয়াও ভাঙি পৰা নাই আৰু প্ৰথমতে মই সকলো সাংবাদিকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিকক আৰু দেশৰ প্ৰতিগৰাকী সাংবাদিক আৰু যিসকলে দেশৰ বাহিৰতো যিসকলে প্ৰতিবাদ কৰিছে মোৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী অধিবক্তাক যিসকলে মোৰ হৈ আইনী যুঁজ দিছে যিসকলে মোক নৈতিক সমৰ্থন আগবঢ়াইছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিটো দল সংগঠন শিল্পী সমাজ লগতে নাগৰিক সমাজ যিসকলে যাৰ কথা মোৰ এই মুহূৰ্তত হয়তো মনতো নপৰিব পাৰে জাষ্ট এই মুহূৰ্তত মই ওলাই আহিছোঁ যিহেতু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথাই ক'ম যে প্ৰশ্ন কৰাৰ অধিকাৰ সাংবাদিকৰ সেইটোৱেই মূল অধিকাৰ আমাৰ আৰু এই অধিকাৰ আমি সাব্যস্ত কৰি যাম আগন্তুক সময়তো প্ৰশ্নবোৰ আচলতে সেয়া যি প্ৰশ্ন ৰজাঘৰীয়াই বিশেষকৈ বেয়া পোৱা প্ৰশ্নবোৰ কৰিলেহে তেওঁলোকে বেয়া পায় গতিকে কিন্তু প্ৰশ্নবোৰ চলি থাকিব ৰাইজৰ কাৰণে আমি আচলতে আমাৰ নিজৰ প্ৰশ্ন নকৰোঁ ৰাইজৰ মনত যিবোৰ প্ৰশ্ন উত্থাপন হয় সেইবোৰ প্ৰশ্ন আমি কৰোঁ গতিকে প্ৰশ্ন কৰি যাম দীপাংকৰ সেইটোৱে আপুনি এইটো সংকল্প লৈছে এইটো আগৰ পৰাই আমাৰ প্ৰতিজনৰ আমাৰ সংকল্প আছে আমাৰ সাংবাদিক প্ৰতিগৰাকী সেই সংকল্প আছে ময়ো একে সংকল্পবদ্ধ যে প্ৰশ্ন কৰি যাম প্ৰশ্ন কেতিয়াও হেৰি নহ'ব ক'ৰবাত ভাবে নেকি আপোনাৰ ক'ৰবাত কিবা ভুল হৈ গৈছিল যাৰ বাবে আপুনি এইদৰে আইনী আবেষ্টনীৰ মাজত এইকেইটা দিন থাকিব লগা হ'ল নাই অলপমানো ক'তো ভুল হোৱা নাই আৰু ভুল নোহোৱাৰ বাবেই আদালতে মোক ন্যায় প্ৰদান কৰিছে দুটা নিশা জেলত কটাইছোঁ কাৰাগাৰত কটাইছোঁ হয় কিন্তু দুটা নিশাই মোক কটাব লগা নহ'লহেঁতেন আদালতৰ অৰ্ডাৰ নিৰ্দেশনা কপি আহি যিহেতু দেৰিকৈ ওলাইছিল সেই সময়ত বেইল বণ্ড জমা দিয়াটো সম্ভৱপৰ নাছিল সেইকাৰণে আদালতে আৰক্ষীৰ জিম্মাত মোক নিদি বা আৰক্ষীৰ জিম্মাত থকাৰ প্ৰয়োজনীয়তা বোধ নকৰি আদালতে তেওঁলোকৰ নিজৰ জিম্মাত মোক ৰাখিছে আৰু সেয়া হ'ল ন্যায় ব্যৱস্থাৰ যুঁজ বুলি ক'ব লাগিব আপোনাক যি ধৰণে প্ৰথম অৱস্থাত আটক কৰা হ'ল থানালৈ মতা হ'ল তাৰপিছত আটক কৰা হ'ল তাৰপিছত গ্ৰেপ্তাৰ কৰা হ'ল গোটেই প্ৰক্ৰিয়াটো যি ধৰণে আপোনাক লৈ আপোনাৰ ঘৰৰ তালাচী চলোৱা হ'ল এই ধৰণৰ গোটেই যিটো আৰক্ষীয়ে যি ধৰণে আপোনাক লৈ কৰিলে কি বুলি ভাবে আপুনি ক'ৰবাত কিবা ষড়যন্ত্ৰ আছে বুলি ভাবে নে আৰক্ষী কাৰোবাৰ হেঁচাত পৰি এনেধৰণৰ কৰিবলগীয়া হৈছিল বুলি ভাবে এটা প্ৰশ্ন কৰিব খুজিছোঁ যে আচলতে তদন্ত হ'ব লাগিছিল কাৰ বিৰুদ্ধে
কি তদন্ত হৈছে কাৰ বিৰুদ্ধে এটা বিষয় আপোনালোকে জানি ভাল পাব আৰক্ষীয়ে তদন্ত কৰিছে ইটছ মষ্ট ৱেলকাম তদন্ত মই কৈছোঁ আৰু ভালকৈ তদন্ত কৰক কাৰণ কি হয় ৰাইজৰ মনত কিছুমান প্ৰশ্ন উত্থাপন হ'ব পাৰে সেই খোজা মাৰ যাব লাগিব কাৰণ প্ৰশ্ন গতিকে আৰক্ষীক 100% মই যি তদন্ত প্ৰক্ৰিয়াত মই সহযোগ আগবঢ়াইছোঁ যিহেতু আপোনালোকৰ প্ৰতিগৰাকী আৰক্ষীৰ লগত আপোনালোকৰ চা চিনাকি আছে আপোনাৰ মাজৰ আৰক্ষীৰ যিকোনো এজন বিষয়াক আপোনালোকে সুধিলে আপোনালোকে গম পাব যে মই কি ধৰণে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াত মই সহায় আগবঢ়াইছোঁ আৰু আৰক্ষীয়েও ক'ৰবাত ইয়াৰ মাজতে বহুত ভাল আৰক্ষী আছে যিসকলে মোক নৈতিকভাৱে সমৰ্থন আগবঢ়াইছে তেওঁলোকৰ হাততো হয়তো উপায় নাছিল আপোনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজ্যজুৰি যি ধৰণৰ প্ৰতিবাদৰ ঢৌ উঠিল সাংবাদিক মহলৰ মাজতে সীমাবদ্ধ নাথাকি দল সংগঠন সকলো উবৰি খাই পৰিল ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন দিল্লী পৰ্যন্ত প্ৰতিবাদ হ'ল বিভিন্নজনে এই বিষয়টো লৈ চৰকাৰৰ সমালোচনা কৰিলে আপোচহীন সাংবাদিকতাক লৈ আজিৰ দিনত বহু আচলতে প্ৰশ্ন আছে বহুতে এই কথা কামটোৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ কিন্তু বহুতৰ সাহস নাই আপুনি যি ধৰণে প্ৰশ্ন কৰিছিল এপেক্স বেংকৰ পৰিচালন সঞ্চালকগৰাকীক তাৰপিছত আপোনাক যি ধৰণে আৰক্ষীৰ ওপৰত আপোনাৰ বিৰুদ্ধে গোচৰ জাপি দিয়া হ'ল এই ক্ষেত্ৰত যিসকলে এতিয়াও আচলতে সেই বস্তুটো লৈ আজিৰ দিনত চৰকাৰৰ বিৰুদ্ধে মাত মাতিলেই আকৌ গ্ৰেপ্তাৰ হ'ব নেকি তেনেধৰণৰ এটা ভয় শংকা সোমাই পৰিছে আপোনাৰ গ্ৰেপ্তাৰৰ পিছত গতিকে আপুনি এই ক্ষেত্ৰত কি ভাবিছে কি দেখিছে আপুনি ভৱিষ্যত কেনেকুৱা হ'ব পাৰে বুলি ভাবে মোৰ এই ঘটনাটোৰ পাছত যি ধৰণে সাংবাদিক সমাজ একত্ৰিত হৈ যুঁজ দিলে ইয়ে প্ৰতীয়মান কৰে যে অসমৰ সাংবাদিকতা কিমান উন্নত কিমান ষড়যন্ত্ৰ কৰা হ'ল ভাগ ভাগ কৰিবৰ কাৰণে কোনোবা পৰ্টেল সাংবাদিক বুলি কৈ যিহেতু এটা বিভাজন কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল কিন্তু কোনো বিভাজন কামত নাহিল সেই বিভাজন কৰিবলৈ সক্ষম নহ'ল তেওঁলোক তাৰ পৰিৱৰ্তে সাংবাদিক সমাজ আৰু বেছি একত্ৰিত হৈছে আৰু বেছি একত্ৰিত হৈ তেওঁলোকে এই ন্যায়ৰ কাৰণে যুঁজ দিছে গতিকে অসমৰ সাংবাদিকতা সঁচাকৈ উন্নত আৰু এই ক্ষেত্ৰত কোনো দ্বিমত থাকিবই নোৱাৰে আৰু এই ঘটনাই আৰু অধিক একত্ৰিত কৰি তুলিলে সাংবাদিক সমাজক গতিকে সাংবাদিকসকল একত্ৰিত হ'ব লাগিব আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সাংবাদিকসকলৰ এই যুঁজ অব্যাহত থাকিব বুলি মই ভাবোঁ প্ৰতিগৰাকী সাংবাদিকক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰতিগৰাকী সম্পাদক আৰু মালিক গোষ্ঠীৰ বা স্বত্বাধিকাৰীসকলকো মই এই ক্ষেত্ৰত প্ৰতিগৰাকী স্বত্বাধিকাৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সহায় সহযোগিতা আৰু আগবঢ়ালে চৰকাৰী পক্ষই আপোনাক গ্ৰেপ্তাৰৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আপোনাক লৈ বহুকেইটা বিশেষণ তেওঁলোকে দিছিল যে আপুনি দিলৱাৰ হুছেইন মজুমদাৰ এজন ডাম্পাৰ ব্যৱসায়ী দিলৱাৰ হুছেইন মজুমদাৰ এজন অধিবক্তা নে দিলৱাৰ হুছেইন মজুমদাৰ এজন সাংবাদিক এই বিষয়টো লৈ তেওঁলোকে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছিল একে সময়তে এই আটাইকেইটা কাম কৰিব নোৱাৰে বুলি তেওঁলোকে যুক্তি দিছিল আপোনাৰ এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া এটা বিষয় ক'ব খুজিছোঁ এইখিনিতে খুব ভাল প্ৰশ্ন কৰিছে দীপাংকৰ আপুনি এই ক্ষেত্ৰত মই হাড়ে হিমুজুৱে সাংবাদিকতা কৰি আছোঁ আৰু সাংবাদিকতাৰ ক্ষেত্ৰত কেতিয়াও কোনো ধৰণৰ আপোচ কৰা নাই সাংবাদিকতা কৰিয়েই মই LLB ডিগ্ৰী লৈছোঁ আইনৰ ডিগ্ৰী মই লৈ থৈছোঁ সাংবাদিকতা কৰাৰ পাছত যিখিনি মই সময় পাওঁ সেই সময়খিনি মই আইনৰ চৰ্চা কৰোঁ ল পঢ়োঁ আইনৰ চৰ্চা কৰোঁ দেশৰ ন্যায়িক ব্যৱস্থা কেনেকুৱা সেয়া জানিবৰ কাৰণে মই চেষ্টা কৰোঁ আৰু সেয়া মই ভাবোঁ কোনো ধৰণৰ সেয়া বেআইনী হ'ব নোৱাৰে উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তলৈ কোনো ধৰণৰ তেনেকুৱা কথা কোৱা নাই যে এজন সাংবাদিক অধিবক্তা হ'ব নোৱাৰে গুৱাহাটীতো আপোনালোকে দেখা পাব বহুকেইজন এনেধৰণৰ সাংবাদিক আছে যিসকলে তেওঁলোকে সাংবাদিকতাৰ উপৰিও তেওঁলোকৰ আইনী যি চৰ্চা সেয়া তেওঁলোকে অব্যাহত ৰাখিছে গতিকে মোৰ ক্ষেত্ৰতো সেয়া মই কিবা ব্যতিক্ৰম বুলি মই নাভাবোঁ তৃতীয়টো কথাটো হ'ল মোৰ কোৱা হৈছে মোৰ 6-7খন ডাম্পাৰ আছে কিবা আছে ইটো আছে সিটো আছে প্ৰকৃততে কি হ'ল সেই কথাটো কৈছোঁ মোৰ আপোনালোকে জানে মোৰ দুজনী ছোৱালী আছে আমাৰ ভৱিষ্যত পদে বিপদ পদে আমি অনিশ্চিত ভৱিষ্যতৰ দেখি আমি আগবাঢ়ি যাওঁ দুজনী ছোৱালীৰ নামত মোৰ PPF আজিতো আপোনালোকে জানে সকলোৰে আমাৰ সাংবাদিকসকলৰ থাকে PF থাকে প্ৰভিডেণ্ট ফাণ্ড থাকে যেতিয়া এটা ছেটেলাইট চেনেলত মই এৰি যেতিয়া ক্ৰছ কেনেলত মই জইন কৰিলোঁ তেতিয়া যিহেতু চেনেলটো এৰাৰ লগে লগে মোৰ PFটো মোৰ উইড্ৰ হৈ গ'ল উইড্ৰ হোৱাত মই অলপমান টকা পালোঁ মোৰ PPF একাউণ্ট এটা আছে সেইটো মই উইড্ৰ কৰি দিলোঁ তাৰো মই অলপমান টকা পালোঁ লগতে মোৰ যেতিয়া এটা লাইফ ইঞ্চুৰেঞ্চৰ বীমা এটা আছিল সেইটোও মই ভাঙি দিলোঁ সেইটো নহয় তাতে অলপমান টকা পালোঁ এইখিনি টকাৰে মই দুয়োগৰাকী কন্যাৰ নামত দুখন গাড়ী থৈছোঁ যে সিহঁতৰ ভৱিষ্যত মোৰ আজি যদি মৃত্যু হয়
আজি যদি মই কিবা এটা কাৰণত মই যদি নাথাকোঁ কাইলৈ যাতে সিহঁতে ক'ৰবাত যাতে উপায়হীন হৈ নাযায় যাতে তেওঁলোকৰ কমেও পঢ়াৰ খৰচকেইটা বা কেইদিন বা তেওঁলোক চলিব পাৰে বুলি ভাবি মই দুজনী ছোৱালীক দুখন গাড়ী দিছোঁ য'ত 90% ঋণ বেংকৰ ঋণ এইখিনি কথা গোটেই ৰেকৰ্ডত আছে ইনকাম টেক্স ফাইল গোটেইখিনি কথা জল পটকৈ ওলাই আছে গতিকে বহুতে দেখোন কিমান কোম্পানী খুলি লয় বহুতে দেখোন কিমান কোম্পানীৰ মালিক হাজাৰ বিঘাৰ মালিক এনেধৰণৰ সকলো ধৰণৰ কৰি গৈ আছে গতিকে মই যদি দুখন মোৰ কণমানি দুগৰাকী ছোৱালীৰ নামত দুখন গাড়ী যদি সিহঁতৰ ভৱিষ্যতৰ কাৰণে কিনি দিছোঁ তাতে বৰ বেছি আৰু তাকো সম্পূৰ্ণৰূপে সততাত থাকি নিষ্ঠা আৰু পৰিশ্ৰমেৰে আপোনালোকে সকলোৱে জানে যে মই কিমান কষ্ট কৰোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই কষ্টই কৰি থাকিব পাৰোঁ প্ৰশ্ন হৈছে যে সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি সাংবাদিকৰ কোনো ব্যৱসায় থাকিব নোৱাৰে নেকি সাংবাদিক ধনী হ'ব নোৱাৰে নেকি এই বস্তুটো লৈ এই কথাটো লৈ আছিলে বহু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিতৰ্ক হৈছে এইখিনি কথাটো হ'ল যে সাংবাদিকসকলক তেওঁলোকে বহুতে ভাবে কি তেওঁলোক একেবাৰে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব নালাগে বুলি একাংশই ভাবে কিন্তু এটা বস্তু মই অনুভৱ কৰোঁ যে সাংবাদিকসকল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো দৰকাৰ সততাৰে এইকাৰণে দৰকাৰ যে আৰ্থিকভাৱে স্বাৱলম্বী হ'লে কাৰো মুখাপেক্ষী হ'ব নালাগে আৰু অধিক আগ্ৰহেৰে অধিক উৎসাহেৰে অধিক শক্তিৰে সাংবাদিকসকলে আৰু অধিক যুঁজ দিব পৰাৰ ক্ষমতা থাকে সেয়া আমাৰ প্ৰতিগৰাকী সাংবাদিকে সেয়া ভাবিব মোৰ সৈতে চাগে একমত হ'ব গতিকে এই ক্ষেত্ৰত কৰিব নোৱাৰি বুলি যে কিবা এটা কথা আছে সেইটো মই নাভাবোঁ কিন্তু এটাই বস্তু ভাবোঁ আপোনাৰ সম্পূৰ্ণ সততা নিষ্ঠাৰে কৰিব কিয় নোৱাৰি মই চৰকাৰৰ প্ৰশ্নটোকে আপোনাক সুধিছোঁ চৰকাৰে আপোনাৰ এই কথাখিনি লৈ যিহেতু তেওঁলোকে বহুখিনি প্ৰশ্ন উত্থাপন কৰিছিল মই তাৰ মাজতে সুধিছোঁ দিলৱাৰ হুছেইন মজুমদাৰে দুৰ্নীতি অনিয়ম বা কাৰোবাক ব্লেকমেইল কৰি এই ধৰণে সম্পত্তিৰ পাহাৰ গঢ়িলে নেকি উত্তৰটো আপোনাৰ পৰাই লাগে নিশ্চয়কৈ সেইটো দিলৱাৰ হুছেইন মজুমদাৰ তেওঁলোকে মোৰ ঘৰ চাৰ্চ কৰিলে তেওঁলোকে ঘৰত চাৰ্চ কৰিলে মোৰ স্কুলৰ চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি মই ল ডিগ্ৰীলৈকে সকলো তেওঁলোকে নিজৰ তাত লৈ গ'ল মোৰ আনকি ITR ফাইল চেল চব লৈ গ'ল আৰু গোটেইখিনি কথা জল পটকৈ ওলাই আছে দিলৱাৰ হুছেইন মজুমদাৰৰ মোৰ সংবিধানত বেআইনী আৰু অনৈতিকতা এই দুটা বস্তু নাই এই দুটা বস্তুত কেতিয়াও মই প্ৰশ্ৰয় নিদিওঁ আৰু দিয়াও নাই ভৱিষ্যতেও সেয়া নিদিওঁ সেইটো আৰু যিখিনি বস্তু যে কোনোবা যদি মই পুনৰ ক'ম যদি এনেকুৱা ধৰণৰ যদি কিবা প্ৰশ্ন উত্থাপন হয় তেতিয়াহ'লে আৰু তদন্ত হওক অধিক তদন্ত হওক তদন্তৰ ক্ষেত্ৰত সদায় সহযোগ কৰিবৰ কাৰণে মই ৰাজি আছোঁ মই সাজু আছোঁ মুখ্যমন্ত্ৰীয়ে আপোনাক লৈ এটা কথা কৈছিল যে আপুনি হেনো এগৰাকী পাৰ্ট টাইম সাংবাদিক এতিয়া দিলৱাৰ হুছেইন মজুমদাৰে কেতিয়াৰ পৰা সাংবাদিকতা কৰিছিল ক'ত কিমান বছৰ কৰিছিল যদি মনত আছে অকণমান কৈ দিব নিশ্চয়কৈ মই DY 364 পৰা আৰম্ভ কৰিছোঁ সাংবাদিকতাৰ জীৱন DY 364 পৰা প্ৰায় একেৰাহে 12 বছৰ সাংবাদিকতা কৰিছোঁ তাৰ পাছত অতি সবিনয়েৰে মেনেজমেণ্টৰ পৰা মই তাতে ছুটি লৈছোঁ মানে মই সেই মোৰ অনুষ্ঠান মই ত্যাগ কৰিছোঁ ত্যাগ কৰাৰ পাছত মই দি ক্ৰছ কাৰেণ্টত মই যিহেতু আছোঁ ইয়াৰ মাজতে মই প্ৰাগ চেনেলৰ ভাতৃ চেনেল এনি নিউজতো মই আউটপুট এডিটৰ হিচাপে মই কাম কৰিছোঁ আৰু ক্ৰছ কাৰেণ্টতো আপোনালোকে মোক দেখা পাইছে ক্ৰছ কাৰেণ্টত মই বৰ্তমান ক্ৰছ কাৰেণ্টত মই কাম কৰি আছোঁ এজ এ চিফ ৰিপৰ্টাৰ কাম কৰি আছোঁ আৰু মই এটা বস্তু ভাবোঁ কোনো সাংবাদিকৰ যদি অকণমান যদি কিবা যদি বেয়া থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ নিচিনা এটা আমাৰ সংবাদ মাধ্যমৰ নিচিনা এটা সংবাদ মাধ্যমত কাম কৰাটো যি সংবাদ মাধ্যম চৰকাৰৰ মূৰৰ কামনি হৈ থিয় দি যায় কাৰণ কি প্ৰতিটো যি বেয়া দিশ সেয়া আমি সমালোচনা কৰি উদঙাই দিওঁ সেয়া কিন্তু সম্ভৱ নহ'লেহেঁতেন সেয়া এইকাৰণে অকল সম্ভৱপৰ কাৰণ ইয়াতে কোনো বেমেজালি নাই কোনো দুৰ্নীতি নাই কোনো ধৰণৰ পৃষ্ঠপোষকতা নাই আপোনাৰ যিটো কৰ্ম ইতিবৃত্ত যিটো আপোনাৰ ৱৰ্ক হিষ্ট্ৰী যদি চোৱা যায় আপুনি যি ধৰণে প্ৰশ্ন কৰে ৰাজনৈতিক নেতাসকলক শাসক পক্ষৰ হওক বা বিৰোধীকে হওক বিভিন্ন আপুনি ৰাজনৈতিক সাংবাদিক হিচাপে বেছি আপুনি জড়িত হৈ থাকে গতিকে আপুনি সেই যি প্ৰশ্নসমূহ কৰে সেই প্ৰশ্নসমূহ তেওঁলোকৰ স্বাভাৱিকতে হজম নহয় গতিকে কি কাৰণে আপোনাক এতিয়া ৰাইজে সন্দেহ কৰিছে যে আপোনাক কেৱল এপেক্স বেংকৰ ঘটনাটো বুলিয়ে নহয় সেইটো এটা অচিলা লৈহে অন্য এক কাৰণতহে আপোনাক গ্ৰেপ্তাৰ কৰা হৈছিল আপুনি কি ভাবে যে কি কাৰণে আপোনাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে বা এই আইনী পিছত আপুনি সোমাল আচলতে মোক গ্ৰেপ্তাৰ কৰি বাকী সকলো সাংবাদিকক এক প্ৰকাৰ ভয় খুৱাবৰ কাৰণে চেষ্টা কৰা হৈছিল যাতে আপোনালোকে একো দেখিলে মাত নিদিব কিন্তু তাতে সফল নহ'ল মোক কেৱল এইটো কাৰণে টাৰ্গেট কৰা হৈছে যাতে মোক টাৰ্গেট কৰিলে মোকো বন্ধ কৰা হ'ব মোৰ লগতে সকলোকে এক ভয় দেখুৱাব তেওঁলোকে হয়তো বিচাৰিছে য'ত তেওঁলোক সম্পূৰ্ণৰূপে বিফল হৈছে আৰু
সাংবাদিকসকলে ভয় খোৱা নাই, তাৰ পৰিৱৰ্তে আৰু বেছি একত্ৰিত হৈ শক্তিশালীভাৱে তেওঁলোকে যুঁজ দিছে। মই শেষ কৰিম, শেষত সুধিছোঁ, অসমৰ বহু আচলতে অভিজ্ঞ সাংবাদিকে কাৰাবাস তেওঁলোকে খাটি সাংবাদিকতা কৰিছিল। আপুনিও শেহতীয়াকৈ কাৰাবাস খাটা এগৰাকী সাংবাদিক হিচাপে আপুনি পৰিচিত হ'ল। এই দুটা নিশা আপুনি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থাকিল, কেনেধৰণৰ অভিজ্ঞতা কাৰাগাৰত থকা? কাৰাগাৰৰ ভিতৰততো বহু কথাই আছে, হয়তো কেতিয়াবা এইখিনিতে আজি কৈ শেষ কৰিব নোৱাৰিম। দুটা নিশা বা দুটা দিন মই যি থাকিলোঁ তাতে বহু ধৰণৰ মানুহ দেখা পালোঁ। কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কেনেকুৱা কি চলে, কি নহয়, কি ধৰণৰ কি হয়, সেই সকলো কথা আমি আপোনালোকক জনাম। কিন্তু এটাই এক্সপিৰিয়েঞ্চ কাৰাগাৰৰ ভিতৰৰ পৰা মই ক'ম যে বহু লোকে সততাৰে যুঁজ দি হ'লেও বহু লোক কেতিয়াবা যাব লগা হয় কাৰাগাৰত, আৰু ইয়াৰ মাজতেও বহু লোকে দুখ কৰিও যায়। কিন্তু এইটো কথা নহয় যে কাৰাগাৰত গ'লেই যে সকলো এক প্ৰকাৰ দোষী হৈ যাব, যেতিয়ালৈকে আদালতে দোষী সাব্যস্ত নকৰে, সেই বিষয়টো চাব লাগিব। এতিয়া আপোনাৰ গোচৰ প্ৰক্ৰিয়া চলি থাকিব, আপোনাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে? নিশ্চয়কৈ ন্যায় ব্যৱস্থাৰ ওপৰত 100% আস্থা আছে। গোচৰ প্ৰক্ৰিয়াত মই প্ৰথমতেই কৈছোঁ, ইতিমধ্যে আদালতে প্ৰডাকশ্যন বিল, অৰ্থাৎ প্ৰথম দিনা হাজিৰিতে আদালতে মোক জামিন দি দিলে, 2টা গোচৰত জামিন দি দিলে। অৰ্থাৎ মোৰ ক্ষেত্ৰত সেই গোচৰবোৰ কোনোপধ্যেই মানে আদালতে গ্ৰহণ কৰা নাই বুলি ক'ব লাগিব। আদালতৰ গোচৰ দিয়া দিনাখনে মই জামিন পাই যাম, কিন্তু যিহেতু অৰ্ডাৰ কপি ওলাওঁতে দেৰি হৈছে, বেইল পলম হৈছে, গতিকে বেইল বণ্ড জমা দিছে কিছু পলম হোৱাৰ কাৰণে মই আদালতৰ জিম্মাত থাকিব লগা হৈছে সেই নিশা। শেষত সুধিছোঁ, আপোনাৰ আজি এই অৱস্থা হ'ল, আপোনাক যি ধৰণে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, তাৰপিছত জেললৈ গ'ল বা আপুনি আজি কাৰামুক্ত হৈ আহিল, এতিয়াও গোচৰ চলি থাকিব, আপোনাৰ যি ধৰণৰ হ'ল, ভৱিষ্যতে আন সাংবাদিকৰো হ'ব পাৰে, সেয়া আমি নুই কৰিব নোৱাৰোঁ। গতিকে আপোনাৰ এই ক্ষেত্ৰত কেনেধৰণৰ পৰামৰ্শ বা বাৰ্তা কেনেকুৱা থাকিব সকলোলৈ বুলি? এইটো কথাই ক'ম যে মোৰ ক্ষেত্ৰত যি হ'ল সেইটোৱে শেষ ঘটনা হওক। সমালোচনা সহ্য কৰাটো দৰকাৰ। সমালোচকসকলক যিসকলে সমালোচনা কৰে বা ক্ৰিটিক যিসকলক, তেওঁলোকক শত্ৰু হিচাপে কেতিয়াও জ্ঞান কৰিব নালাগে। সমালোচনা যদি পজিটিভলি গ্ৰহণ কৰা যায়, তেতিয়াহ'লে সেই বিষয়টো যিগৰাকী ব্যক্তিক বা যি সংস্থাক সমালোচনা কৰা যায়, তেওঁলোকে যদি পজিটিভলি গ্ৰহণ কৰে, তাৰ পৰা তেওঁলোকে বহুত ভাল বস্তু তেওঁলোকে শিকিব পাৰিব বা নিজৰ ভুলৰ শুধৰণি তেওঁলোকে কৰিব পাৰিব। গতিকে সেই বিষয়খিনি যিহেতু আমি গণতান্ত্ৰিক সমাজ এখনত বাস কৰোঁ, গণতান্ত্ৰিক দেশখনত বাস কৰোঁ, গতিকে সেই বিষয়টো অতি সহজভাৱে আৰু পজিটিভলি লোৱা দৰকাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই বুলি মই ভাবোঁ। আপুনি সাংবাদিক হিচাপে অনাগত দিনত পৰিচয় দিব, অধিবক্তা হিচাপে পৰিচয় দিব নে ব্যৱসায় হিচাপে পৰিচয় দিব? মইতো হাড়ে হিমজুৱেই সাংবাদিক, কোন মোক জীৱনত নালাগে। অৰ্থাৎ সাংবাদিক হিচাপেই যিহেতু মোৰ পৰিচয়, সাংবাদিক হিচাপেই মোৰ মৃত্যু হ'ব। বাকী কিবা থাকক নাথাকক, মোৰ তাত কোনো ভ্ৰূক্ষেপ নাই। সেই বিষয়টো লৈ পেলাই সাংবাদিক, পেছাত সাংবাদিক আৰু ৰাইজৰ কাৰণে সদায় কাম কৰি যাম। আপোনাক বহুত শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ।